Hey guys, welcome back to my channel. নতুন এটা ভিডিওৰ মাজলৈ সকলোকে স্বাগতম জনালো আৰু আজি আমি আহিছো ঐতিহাসিক সমন্বয় ক্ষেত্ৰ অকামলু আজি আছে বাৰ্ষিক গৰখীয়া ভোগ সো এইফালে মই আৰু আশিস আহিছো সাকি জ্বলাবলৈ আৰু ৰাতিপুৱাৰ পৰিবেশ চাওক ৰাতিপুৱা মানে কি আৰু 9:30 হ'ল এতিয়া সময় আৰু এইফালে ভক্তসকলৰ সমাগম চাওক ইমান বেছি মানুহ এতিয়াৰ পৰাই হৈছে আৰু সময় বাকি আছে এতিয়াও আহি আছে আৰু সাকি জ্বলাই আছে সো তো গাইস এই আমি আহি গলো সাকি জ্বলাব আৰু ৰৈ আছো ইয়াত কাৰণ বহুত বেছি মানুহ ভিৰ হৈ আছে সাকি জ্বলাবৰ কাৰণে লাইন পাতি আছে এজন উঠিলে এজন সাকি জ্বলাব সো আমি এতিয়া আছো লাইনত আমাৰ আগফালে এটা সাকি জ্বলাই আছে সো আমি অলপ ৰৈ দিও তাৰপাছত আমিও সাকি জ্বলাই লও আৰু আপোনালোকে ইয়াত আহিছিলে নে কমেন্ট এটা কৰি জনাব আৰু ইয়াত আহিছিলে যদি কেনেকুৱা লাগিলে নিশ্চয় জনাব আৰু ইয়া আমাৰ সাকি জ্বলোৱা হৈ গল আৰু এতিয়া সব মানুহ কিমান বেছি মানুহ আহি আছে সাকি জ্বলাইছে আৰু ইয়াত হেবা কৰিছে সো আপোনালোকৰো যদি কিবা ইচ্ছা থাকিলে ইয়াত আহি এবাৰ হেবা এটা কৰি সাকি বন্তি জ্বলাব পাৰে আৰু এই আমি তিনিজন মই বাবলু আৰু আশিস আজি লগতে সাকি জ্বলাইছো বহুত দিনৰ পাছত বাবলুক লগ পালো আজি সো লগ পাই বহুত বেছি ভাল লাগিলে আৰু ইয়া পৰিবেশটো এবাৰ দেখাই দিম আপোনালোকক চাওক So guys আমি সাকি জ্বলাই উলাই আহিলো বাহিৰত আৰু বাহিৰৰ পৰিবেশ এয়া চাওক মানুহে সাকি বন্তি জ্বলোৱাৰ পাছত এই গেটখনৰ সন্মুখত ফটো মাৰিছে আৰু গেটখন চাওক কিমান ধুনীয়া লাগিছে আৰু ইয়াতে আৰু এটা বস্তু আছে যেটো আপোনালোকক দেখাম মই এফালে চাওক ভোগৰ কাৰণে এতিয়াই কিমান মানুহ লাইনত আছে আৰু এইফালে আমাৰ সকলোৰে হিয়াৰ আপোন জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ইয়াত ধুনীয়াকে সবে তাত সাকি বন্তি জ্বলোৱাৰ পাছত ইয়াত আহি সাকি জ্বলাইছে সো হেতুৱে ভাল লাগিছে আমাৰ মাজত নাই যদিও প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে জুবিন দাই আৰু এইফালে মানুহ চাওক ফালে অলপ দোকান বহিছে যদিও মানে আগৰ নিচিনা নহয় সো আমি ইয়াৰ পৰা এতিয়া যাওঁ ঘৰলৈ 1 hour later so guys আহি গলো ডাইৰেক্ট অকামলুৱাৰ পৰা চুলি কাটিব সো বহুত দিন হৈ গল চুলি কটা নাই আৰু চুলিবিলাকো বহুত বেছি বাঢ়ি গৈছে সো ভাবিলো আজি চুলি কাটি লও এই আমি চুলি কটাই দিলো কোৱা লাগিছে কমেন্ট এটা কৰি জনাব সো এতিয়া ইয়াৰ পৰা উলাও আৰু যাওঁ ঘৰলৈ क्या सीन है So guys আমাৰ চুলি কটা হৈ গল আৰু চুলি কাটি এটা ঘৰলৈ গৈ আছো বাকি লুকসটো কেনেকুৱা লাগিছে কমেন্ট এটা কৰি জনাব আৰু ইফালে চাওক ইয়াক কি মফেট কাটিং নে কিবা এটা কৈছিলে নাম সো এই ভিডিওটো ইমানতে হেক কৰিছো যদি ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আমাৰ ফ্যামিলি মেম্বাৰৰ এটা সদস্য হৈ যাব সো বাই বাই